সংযুক্ত তিৱা জনগণ মঞ্চ চমুকৈ UTPFৰ 14 দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ ভাৰত চৰকাৰৰ জনজাতি মন্ত্ৰণালয়লৈ প্ৰেৰণ স্মাৰক পত্ৰ পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্তৰ যোগেদি প্ৰেৰণ কৰা হয় এই 14 দাবী সম্বলিত স্মাৰক পত্ৰ চাও আহক কি দাবী সম্বলিত কৰা হৈছে এই স্মাৰক পত্ৰখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদ গঠনৰ দাবী আমচলং PRF এলেকাত বসবাস কৰা জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ দাবী কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত শীঘ্ৰেই ভাৰতীয় সংবিধানৰ আধাৰত 244ক প্ৰৱৰ্তনৰ দাবী PGR VGR এলেকাত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰাৰ দাবী কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী কাৰো হস্তক্ষেপ অবিহনে তিৱাসকলৰ জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ দাবী তিৱাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নৱগঠিত ইউনাইটেড তিৱা পিপলছ ফ্ৰণ্টৰ প্ৰথমখন দাবী পত্ৰই বিশেষ তাৎপৰ্য বহন কৰিছে হয় আজি আমি ইউনাইটেড তিৱা পিপলছ ফ্ৰণ্ট UTPF কাৰ্বি আংলং কেন্দ্ৰীয় সমিতি হয় আজি হামৰান ডিস্ট্ৰিক্টত আমি এখন মেমৰেণ্ডাম সাবমিট কৰিব আহিলো যেহেতু কেন্দ্ৰীয় চৰকাৰৰ দিল্লীত এতিয়া বাজেট সেশন চলি আছে সেইবাবে আমি দুটাকৈ কপি এখনি কপি প্ৰাইম মিনিষ্টাৰলৈ আৰু এটা কপি জুৱেল ওৰাম ট্ৰাইবেল মিনিষ্টাৰ তেখেতলৈ আমি মেমৰেণ্ডাম সাবমিট কৰিম আমাৰ দাবী কেইটা হৈছে কাৰ্বি আংলং বসবাস কৰা আমি তিৱাসকল যেহেতু মেকিৰ হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল ক্ৰিয়েট নোহোৱাৰ আগৰ পৰা আমি ইয়াত বসবাস কৰি আছিলোঁ আমি ইয়াৰ খিলঞ্জীয়া হয় ভূমিপত্ৰ হয় গতিকে আমাৰো ভাষা সংস্কৃতি ৰাস্তা ঘাট আদি সকলো উন্নয়ন কৰিবৰ কাৰণে আমাকো মানে কাউন্সিলৰ ভিতৰত কাউন্সিল উইথিন দ্য কাউন্সিল ৰিজন কাউন্সিল আমি ডিমাণ্ড কৰিছোঁ তাৰপিছতে 2 নম্বৰটো হৈছে আমাৰ ৱেষ্ট কাৰ্বি আংলং যেনেকৈ আমাৰ আমচলং PRF এই আমচলং PRFটো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ক্ৰিয়েট নোহোৱাৰ আগতেই তাত মানে আমাৰ মানুহখিনি তাতে বসবাস কৰি আছে তিৱা হওক কাৰ্বি হওক খাচী হওক বিভিন্ন জনগোষ্ঠী মানুহ তাত বসবাস কৰি আছে গতিকে আটাইকেইটা জনগোষ্ঠীক মানে তাত PRFটো মানে ডিছমিছ কৰি তাত সকলো খিলঞ্জীয়া জনগোষ্ঠীক কাৰ্বি তিৱা খাচী এইকেইটা জনগোষ্ঠীক মানে লেণ্ড পাটাটো ইছ্যু কৰিব লাগে আৰু 3 নম্বৰটো হৈছে যেহেতু আৰ্টিকল 244 ইমপ্লিমেণ্ট হোৱা যিটো দাবী উত্থাপন কৰি আহিছে এইটো কাৰ্বি ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন জাতি জনগোষ্ঠীয়ে এটা দাবী উত্থাপন কৰি আহিছে এইটো কাৰ্বি আংলঙৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এটা দাবী হয় উমৈহতীয়া দাবী গতিকে এই দাবীত আমি কাৰ্বি ছাত্ৰ সন্থা আমি সহযোগ কৰিছোঁ কাৰ্বি ছাত্ৰ নহয় যিসকলে মানে আৰ্টিকল 244 এই ইমপ্লিমেণ্ট হোৱাটো দাবী উত্থাপন কৰিছে আমি তেওঁলোকক আমি সহযোগ কৰিছোঁ আৰু আমিও মানে আজি মেমৰেণ্ডামত আৰ্টিকল 244 ইমপ্লিমেণ্ট হোৱাটো কাৰ্বি আংলং আৰু ডিমা হাছাওত ইমপ্লিমেণ্ট হোৱাটো আমি দাবী উত্থাপন কৰিছোঁ 3 নম্বৰ ইছ্যু হিচাপে তাৰ 4 নম্বৰ ইছ্যু হিচাপে আমি যিটো নেকি PGR VGR ইছ্যু খুব ডাঙৰ এটা ইছ্যু বৰ্তমান আজি প্ৰেক্ষাপটত কাৰ্বি আংলঙত আজি PGR VGR এৰিয়াত যি ধৰণে মানে অনাখিলঞ্জীয়া লোক ওচৰৰ জিলাৰ পৰাই হওক ওচৰৰ ৰাজ্যৰ পৰাই হওক বা চুবুৰীয়া দেশৰ পৰাই হওক আমাৰ মানে কাৰ্বি আংলঙৰ ভূমি তেওঁলোকে দখল কৰি ল'লে আৰু ইমিডিয়েট মানে তাতে নন ইঞ্জিনিয়াৰ্ছ যিবিলাক মানে ট্ৰাইব আছে নন ইঞ্জিনিয়াৰ্ছ যিবিলাক মানুহ আছে তেওঁলোকক ইভিক কৰিব লাগে আৰু আমাৰ এই ভূমিখিনি ট্ৰাইবেল হাতত গলাই দিব লাগে ইঞ্জিনিয়াৰ্ছ মানুহৰ হাতত গলাই দিব লাগে তাৰপিছতে 5 নম্বৰ হিচাপে আছে কাৰ্বি আংলং বসবাস কৰা যিহেতু আমি অলপতে কথাখিনি ক'লোঁ যে আমি তিৱাসকল খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি আংলঙৰে হয় আৰু কাৰ্বি আংলং আমি বহুত দিনৰ পৰা বসবাস কৰি মিকি হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল ক্ৰিয়েট নোহোৱা আগৰ পৰা আমি ইয়াতে বসবাস কৰি আহিছোঁ গতিকে আমি বাহিৰৰ পৰা অহা মানুহ নহয় গতিকে আমাৰ মানে লেণ্ড পাটাত পোৱাত আমাৰ অসুবিধা হৈছে বিশেষকৈ এই লাংহিন চেলাবৰ অঞ্চলত আমাৰ মানুহখিনি এতিয়াও লেণ্ড পাটা পোৱা নাই ৰজাপথাৰ অঞ্চলত লেণ্ড পাটা পাবলৈ সক্ষম হোৱা নাই বা তুমফ্ৰেং দৰাদেৱী অঞ্চলত লেণ্ড পাটা পাবলৈ হোৱা নাই আমৰিতো আমাৰ সেই অসুবিধা আছে আমৰি দুৱাৰামলা অঞ্চলত গতিকে ইমিডিয়েট লেণ্ড পাটা ইছ্যুটো আমাক কৰাই দিব লাগে তাৰপিছতে 6 নম্বৰ ইছ্যু হিচাপে আছে বৰ্তমান কাষ্ট চাৰ্টিফিকেট সন্দৰ্ভত তিৱাসকলৰ বিশেষকৈ তিৱাসকলৰ আমি 2002 চনৰ পৰা যেতিয়া নেকি SCC গভৰ্ণমেণ্ট কাউন্সিলত চলি আছিলে CM যশোনবে ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলং বসবাস কৰা তিৱাসকলক ST হিলছ হিচাপে ৰেকগনাইজ কৰা হ'ল তেতিয়া MP হিচাপে আছিলে জয়ন্ত ৰবি ডাঙৰীয়া তেওঁলোকৰ বলিষ্ঠ মানে পদক্ষেপত আমি ST হিচাপে ৰেকগনাইজ হ'লোঁ
আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে আমাৰ কোনো তেনেকুৱা মানে ট্ৰাইব চাৰ্টিফিকেট লৈ পেলাই কাষ্ট চাৰ্টিফিকেট লৈ পেলাই আমাৰ কোনো অসুবিধা সন্মুখীন হোৱা আমি নাছিলোঁ কিন্তু এই অনলাইন চিষ্টেমটো হোৱাৰ পৰা আমাৰ মানুহখিনি বৰ্তমান তাৰিখত মানে কাষ্ট চাৰ্টিফিকেট পাবলৈ মানে অসুবিধা হৈছে কেন্দ্ৰীয় জনজাতি মন্ত্ৰণালয়ে ইয়াৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট ZNet Live